নমস্কাৰ প্ৰিয় দৰ্শক নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ ডিজিটেল সম্প্ৰচাৰলৈ মই দীপাংকৰ দাসে আপোনালোকক স্বাগতম জনাইছো আৰু এটা ডাঙৰ খবৰ লৈ আহিছো এই মুহূৰ্তত যি খবৰটোক লৈ অসম আৰক্ষীৰ মাজতো হাহাকাৰ লাগিছে একাংশ বিনিয়োগকাৰী পুনৰ থানাৰ কাষলৈ দৌৰ মাৰিছে আৰু তেনে ঘটনা সংঘটিত হৈছে এবাৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত দীপাংকৰ বৰ্মন স্বপ্ননীল দাস সুমি বৰা বা বিশাল তাৰ্কিক বা আপুনি আনন্দ যিসমূহ ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত এই মুহূৰ্তত কেন্দ্ৰীয় কাৰাগাৰত আলোহী হৈ আছে তেনে সময়তে আন এগৰাকী ট্ৰেডিং কেলেংকাৰীৰ খলনায়িকাৰ নাম পোহৰলৈ আহিছে হেয়া হৈছে অল্পনা দাস ইতিমধ্যে অল্পনা দাসে গোটেই কাৰ্যালয়টোৰ তলা মাৰি বৰ্তমান পলাতক অৱস্থাত আছে অল্পনাক বিচাৰি অসম আৰক্ষী অভিযান আৰম্ভ কৰিছে ঠিক যিদৰে দীপাংকৰ বৰ্মনে নতুন নিজৰ কৌশলেৰে তেওঁ নতুন যি কায়দাৰে তেওঁ আত্মগোপন কৰিছিল গুৱাহাট ঠিক একেই কায়দাৰ বৰ্তমান তেওঁ ফলো কৰি অল্পনা বৰ্তমান গুৱাহাটীৰ পৰা পলায়ন কৰিছে এই খবৰটোক লৈ এই মুহূৰ্তত হাহাকাৰ লাগিছে বিনিয়োগকাৰীসকলৰ মাজত একাংশ লোকে লাখে লাখে টকা জমা ৰাখিছিল অল্পনাৰ হাতত এই ট্ৰেডিং কেলেংকাৰীৰ নতুন গোচৰটো এবাৰ ৰুজু হৈছে গুৱাহাটীৰ এখন আৰক্ষী থানাত আৰু মই এই মুহূৰ্তত এই ডিটেইলছ বৰ্তমান কিছু ভিডিঅ' আকাৰে দৰ্শকসকলক দেখুৱাইছো আৰু আমি ক'ব বিচাৰিছো যে ডিবিৰ পিছত এডি অৰ্থাৎ অল্পনা দাস ব্ৰকিং যিটো ট্ৰেডিঙৰ নামত তেওঁ যিটো কাৰ্যালয় গুৱাহাটীত খুলিছিল সেই কাৰ্যালয়টো বৰ্তমান তলা বন্ধ কৰি তেওঁ বৰ্তমান পলাতক অৱস্থাত আছে আৰু এই খবৰটোক লৈ বিনিয়োগকাৰীসকলে বৰ্তমান সহায় বিচাৰি বৰ্তমান আৰক্ষীৰ কাষ চাপিছে যি সময়ত কিছুদিন পূৰ্বৰে পৰা আমি লক্ষ্য কৰিছো যে সমগ্ৰ ৰাজ্যত ট্ৰেডিং কেলেংকাৰীক লৈ যিদৰে নতুন নতুন গোচৰ ৰুজু হৈছে গোটেই গোচৰকেইটা বৰ্তমান CBI নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় কাৰাগাৰত বিশাল সুমি বা দীপাংকৰ বৰ্মন স্বপ্ননীল দাসকে ধৰি যিকেইগৰাকী অভিযুক্তই বৰ্তমান আলোহী হৈ আছে তেনে সময়তে কিন্তু এইগৰাকী অল্পনা দাস যিখন আমি ফটোগ্ৰাফ এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আমি লাভ কৰিছোঁ এইগৰাকী অল্পনা দাসে বৰ্তমান গুৱাহাটী এৰি বৰ্তমান আত্মগোপন কৰিছে তিনিচুকীয়াৰ সেইগৰাকী 33 বছৰীয়া যুৱতীয়ে একাংশ লোকক জালত পেলাই যি এডি ব্ৰকিং নামৰ যি কোম্পানী খুলি তেওঁ নিজাববীয়াকৈ তেওঁ যি ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰিছিলে সেই আটাইবোৰ ধন লৈ বৰ্তমান পলাতক অৱস্থাত আছে শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ হেঙেৰাবাৰীত কাৰ্যালয় খুলি এই অল্পনাই এই গোটেই লুণ্ঠন ৰাজখন মেলিবলৈ সক্ষম হৈছিল আৰু এই মুহূৰ্তত আৰক্ষীয়ে অল্পনাক বিচাৰি অভিযান আৰম্ভ কৰিছে আৰু তেনে মুহূৰ্তত কিছু ফটোগ্ৰাফ কিছু ভিডিঅ' নিউজ 18ৰ হাতত আহি পৰিছে ইতিমধ্যে আমি আমাৰ টিভিৰ প্লেটফৰ্মত সেই খবৰটোৰ আমি বিশ্লেষণসহ আমি আপোনালোকৰ সন্মুখত উপস্থাপন কৰি আছো তেনে মুহূৰ্তত আমি ডিজিটেল মাধ্যমৰ জৰিয়তে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক সেই খবৰটো জনাইছো য'ত গ্যাৰান্টি দিয়া হৈছিলে য'ত কোৱা হৈছিলে যে 11% সুদসহ বিনিয়োগকাৰীয়ে ধন ঘূৰাই পাব এই ধৰণৰ যি প্ৰলোভনেৰে এখন জাল মেলোৱা হৈছিল আৰু সেই জালৰ মূল যিগৰাকী নায়িকা মূল যিগৰাকী খলনায়িকা বুলি এই মুহূৰ্তত আৰক্ষীয়ে উল্লেখ কৰিছে সেয়া হৈছে অল্পনা দাস তিনিচুকীয়াত ঘৰ অল্পনাৰ আৰু গুৱাহাটীত তেওঁ ফ্লেটত থাকি গুৱাহাটীৰ হেঙেৰাবাৰীত কাৰ্যালয় খুলি তেওঁ এই গোটেই লুণ্ঠন ৰাজখন মেলিবলৈ সক্ষম হৈছিল য'ৰ লুণ্ঠনত এক প্ৰকাৰ ভৰি থৈ এই মুহূৰ্তত সৰ্বশান্ত হৈছে একাংশ বিনিয়োগকাৰী প্ৰায় 10খনতকৈ অধিক এজাহাৰ এই মুহূৰ্তত দিছপুৰ আৰক্ষী থানাত ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিছে আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে আৰু গোটেই গোচৰটোৰ সন্দৰ্ভত অল্পনা দাসক বিচাৰি এই মুহূৰ্তত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে পুনৰ আমি সেই ভিজুৱেলছ দেখুৱাইছোঁ দৰ্শকসকলক আমি পুনৰ কৈছোঁ যে দীপাংকৰ বৰ্মনৰ পিছত এইবাৰ অল্পনা দাসৰ এই লুণ্ঠন ৰাজ আৰু আচৰিত কথা যিটো আমি তথ্য লাভ কৰিছোঁ সেয়া হৈছে যে দীপাংকৰ বৰ্মনৰ যিটো ট্ৰেডিং কেলেংকাৰী বা যিটো ট্ৰেডিঙৰ যিটো কাৰ্যালয় খোলা হৈছিলে সেই কাৰ্যালয়তে দীপাংকৰ বৰ্মনৰ মেনেজাৰ হিচাপে প্ৰথম অৱস্থাত এই অল্পনাই কৰ্মৰত আছিলে অৰ্থাৎ দীপাংকৰৰ পৰা গোটেই কৌশল তেওঁ আয়ত্ত কৰিবলৈ সক্ষম হৈছিল দীপাংকৰ বৰ্মনৰ পৰা তেওঁ কাৰ্যালয়ৰ পৰা ওলাই আহিছিল আৰু তাৰপিছত তেওঁ গুৱাহাটীৰ হেঙেৰাবাৰীত নিজাববীয়াকৈ এটা কাৰ্যালয় খুলিছিল আৰু সেই কাৰ্যালয়টো খুলিয়ে বিনিয়োগকাৰীসকলৰ পৰা লাখে লাখে টকা তেওঁ সংগ্ৰহ কৰাৰ তথ্য এই মুহূৰ্তত প্ৰকাশ পাইছে আৰু আমি দেখুৱাইছোঁ আধাৰ কাৰ্ড পান কাৰ্ড অল্পনাৰ আটাইবোৰ তথ্য এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আৰু তাৰে কিছু আমি তথ্য আপোনালোকক দেখুৱাইছোঁ মাৰ্ঘেৰিটাত ঘৰ এইগৰাকী অল্পনাৰ যিগৰাকী অল্পনা বৰ্তমান গুৱাহাটী এৰি পলায়ন কৰিছে ক'ত আত্মগোপন কৰিছে অল্পনাই বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে বিনিয়োগকাৰীসকলে বৰ্তমান থানাৰ কাষত দৌৰি আহিছে আৰক্ষীৰ সহায় বিচাৰিছে আৰু এনেকুৱা কেইগৰাকীমান আমি বিনিয়োগকাৰীৰ সৈতে কথা পাতিছোঁ তেওঁলোকে স্পষ্টভাৱে কেমেৰাৰ সন্মুখত মন্তব্য নিদিলেও কিন্তু আমাক অন কেমেৰা তেওঁলোকে জনাইছে যে কাৰোবাৰ 58 লাখ কাৰোবাৰ 92 লাখ টকা
কাৰোবাৰ ৭৫ লাখ টকা পৰ্যন্ত টকা কালেকশ্যন কৰিছিলে আল্পনাই আৰু য'ত এইদৰে গ্যাৰাণ্টি দিয়া হৈছিলে য'ত কোৱা হৈছে যে 11% সুদসহ আল্পনাই বিনিয়োগকাৰীক টকা ঘূৰাই দিব এই ধৰণৰ প্ৰলোভন দিয়া হৈছিলে আৰু যিটো ট্ৰেডিং কেলেংকাৰী আৰু কৈছোঁ যে প্ৰায় এটা দুটা মাহ ধৰি ৰাজ্যত ট্ৰেডিং কেলেংকাৰীৰ নামত যিদৰে এটা গোচৰ ৰুজু হৈ আছে CBI গোটেই গোচৰ সন্দৰ্ভত তেওঁলোকে তদন্ত আৰম্ভ কৰিছে তেনে সময়তে কিন্তু এইবাৰ আল্পনাৰ কুকীৰ্তিৰ তথ্য পোহৰলৈ আহিছে ক'ত আত্মগোপন কৰিছে আল্পনা কাৰণ সেইগৰাকী আল্পনা যিগৰাকী আল্পনাই দীপাংকৰ বৰ্মনৰ আণ্ডাৰত কাম কৰিছিলে দীপাংকৰ বৰ্মনৰ পৰা টকা লুণ্ঠনৰ যি কৌশল সেই কৌশল আয়ত্ত কৰি লৈছিলে তাৰপিছত সেইগৰাকী আল্পনা যিগৰাকী আল্পনাই দীপাংকৰ বৰ্মনৰ মেনেজাৰ হিচাপে কৰ্মৰত আছিল আৰু সেই আল্পনা বৰ্তমান আত্মগোপন কৰিছে তেওঁ নিৰুদ্দিষ্ট হৈছে গুৱাহাটী মহানগৰীৰ পৰা ক'ত লুকাই আছে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে একাংশই সন্দেহ কৰিছে যে তেওঁ গোৱা নতুবা আন বহিৰাজ্যলৈ তেওঁ হয়তো পলাই গৈছে কাৰণ আৰক্ষীয়ে যিহেতু তেওঁক বিচাৰি কোনো সুমূহুৰ্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু তেনে সময়তে কিন্তু আল্পনাৰ কুকীৰ্তিৰ তথ্য পোহৰলৈ আহিছে আৰু এই কাৰ্যালয় আমি দেখুৱাইছোঁ যে হেঙেৰাবাৰী এটা কাৰ্যালয়ৰ 4th ফ্ল'ৰত তেওঁ নিজাববীয়াকৈ কাৰ্যালয় খুলি লৈছিল কাৰ্যালয় খুলি লৈ একাংশ বিনিয়োগকাৰীয়ে যোৱা এটা সপ্তাহ ধৰি তাঁত বাতি কাঢ়িছে তালৈ গৈছে গৈ দেখিছে যে কাৰ্যালয়টোৰ বাহিৰত এটা প্ৰকাণ্ড তলা ওলমি আছে আৰু বাহিৰ ভাগত এখন গ্ৰিলৰ যিখন এখন গেট সেই গেটখন লগাই থোৱা আছে সিকিউৰিটিক বাৰম্বাৰ বিভিন্নজনে গৈ প্ৰশ্ন কৰিছে যে ক'ত আল্পনা ক'ত ইয়াতে কাৰ্যালয় খুলি আছিলে কিন্তু সেইগৰাকী আল্পনাৰ তথ্য যোগান ধৰিবৰ বাবে বৰ্তমান ব্যৰ্থ হৈছে এই গোটেই যিটো এপাৰ্টমেণ্টৰ য'ত কাৰ্যালয় খুলি লোৱা হৈছিলে সেই কাৰ্যালয়টোৰ বৰ্তমান যিসমূহ লোক আছে সেই লোকসকলে বৰ্তমান উত্তৰ দি ভাগৰি পৰিছে কাৰণ আল্পনা এই মুহূৰ্তত অন্তৰ্ধান আল্পনাৰ এই মুহূৰ্তত কোনো ধৰণৰ খবৰ নাই গতিকে এই ধৰণৰ খবৰৰ মাজত আমি পুনৰ কৈছোঁ যে পুনৰ এটা ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং কেলেংকাৰী যি কেলেংকাৰীক লৈ একাংশ লোকে বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকে উপস্থাপন কৰিছে প্ৰশ্ন কৰিবলৈ সাহস কৰিছে কাৰণ তেওঁলোকে দীপাংকৰ বৰ্মন স্বপ্ননীল যি দাস সুমি বৰা তাৰ্কিক বা বিশালৰ নিচিনাকৈ ৰঞ্জিত কাকতিৰ নিচিনাকৈ এই আল্পনা দেশেও কিন্তু একাংশ লোকৰ পৰা টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে গতিকে টকাসমূহ লৈ আল্পনাই অসম এৰি পলায়ন কৰিলে নেকি ক'ত আত্মগোপন কৰি আছে বিভিন্ন প্ৰশ্ন আহিব কিন্তু তাতকৈ ডাঙৰ টুইষ্ট গোটেই ঘটনাটো দেখিবলৈ পোৱা গৈছে যে দীপাংকৰ বৰ্মনৰ মেনেজাৰ হিচাপে তেওঁ এইগৰাকী আল্পনাই কৰ্মৰত আছিলে তেওঁ দীপাংকৰ বৰ্মনৰ পৰা যিদৰে এই টকা লুটাৰ যিখন এটা প্ৰচেছ কিদৰে কি কায়দাৰে টকা লুটিব পাৰি এই ধৰণৰ হয়তো এটা ট্ৰেইনিং লৈ তেওঁ নিজাববীয়াকৈ দীপাংকৰ বৰ্মনৰ পৰা ফালৰি কাটি আহি গুৱাহাটীৰ হেঙেৰাবাৰীত এটা কাৰ্যালয় খুলি ল'লে তাৰপিছত একাংশ বিনিয়োগকাৰীক টাৰ্গেট কৰা হ'ল আৰু একাংশ বিনিয়োগকাৰীয়ে অফ কেমেৰা বিভিন্ন মন্তব্য কৰিছে যে আল্পনাই হয়তো উজনি অসমলৈ পলায়ন কৰি যাব পাৰে তেওঁ অসম এৰি বহিৰাজ্যলৈ যাব পাৰে গতিকে এয়া সন্দেহ কৰা হৈছে কিন্তু আৰক্ষীৰ 4জনীয়া এটা আৰক্ষী দল দিছপুৰ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে আজি পুৱাৰ ভাগত আল্পনাৰ কাৰ্যালয়ত অভিযানো চলাইছে গতিকে বিভিন্নজনৰ সৈতে সোধপোছ কৰিছে একাংশ বিনিয়োগকাৰীৰ পৰা ভাষ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে কিন্তু আল্পনাক বিচাৰি উলিয়াবলৈ কিন্তু আৰক্ষীয়ে এই মুহূৰ্তলৈকে সক্ষম হোৱা নাই গতিকে পুনৰ এটা ট্ৰেডিং কেলেংকাৰী এই ট্ৰেডিং কেলেংকাৰীক লৈ নতুন বহু তথ্য আহিব কাৰণ আল্পনাই কোন লোকৰ টাৰ্গেট কৰিছিলে কোন লোকৰ পৰা কিমান টকা সংগ্ৰহ কৰিছিলে আৰু যিটো এটা খবৰ এই খবৰৰ এটা উৎস আমি এটা আনুমানিক তথ্য ক'ব পাৰোঁ যে প্ৰায় কোটিৰ ঘৰত টকা আত্মসাৎ কৰা হৈছে টকা সংগ্ৰহ কৰি আল্পনা এইবাৰ অসম এৰি তেওঁ হয়তো পলায়ন কৰিছে গতিকে শেহতীয়াকৈ ট্ৰেডিং কেলেংকাৰীৰ যিসমূহ বাতৰি সেই বাতৰিৰ কিন্তু খুব এটা সামঞ্জস্য কিন্তু এই আল্পনাৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে আমি পুনৰ সেই ফটোগ্ৰাফখন দেখুৱাইছোঁ যিগৰাকী আল্পনা 1990 চনত তেওঁ জন্মগ্ৰহণ যদি আপুনি ক্যালকুলেট কৰে তেতিয়াহ'লে খুব বেছি বয়সো নহ'ব 33 বা 34 বছৰীয়া এগৰাকী যুৱতী সেই যুৱতীগৰাকীয়ে কিন্তু অতি কৌশলেৰে বিভিন্নজনক টাৰ্গেট কৰি কোটিৰ ঘৰত টকা সংগ্ৰহ কৰি কিন্তু এইবাৰ অসম এৰি পলায়ন কৰিলে গতিকে আন এটা ট্ৰেডিং কেলেংকাৰীৰ গোচৰ দিছপুৰ আৰক্ষী থানাত এই গোটেই গোচৰটো ৰুজু হৈছে বিভিন্নজন বিনিয়োগকাৰীয়ে গৈ থানাৰ ওচৰলৈ গৈ তেওঁলোকে এজাহাৰ দাখিল কৰিছে গতিকে আমি যদি চাওঁ দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত প্ৰায় 200খনতকৈ অধিক এজাহাৰ পল্টন বজাৰ আৰক্ষী থানাত দাখিল কৰা হৈছিলে আৰক্ষীয়ে চৌমটো কেছ ৰুজু কৰি দীপাংকৰ বৰ্মনক গোৱাৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিলে আৰু শেহতীয়াকৈ যদি চোৱা যায় তেতিয়াহ'লে ইজনৰ পিছত আনজনকৈ ট্ৰেডিং কেলেংকাৰীৰ কিন্তু অভিযুক্তই জামিন আবেদন তেওঁলোকে দাখিল কৰিছে শুনানিসমূহ আদালতত চলি আছে ইজনৰ পিছত আনজনে জামিন লাভ কৰিবলৈ এক প্ৰকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু তাৰ মাজত CBIৰ ভূমিকা
CBI কোনো গ্ৰাউণ্ড বেচিছ নথকা বুলি কৈ এই একাংশ লোকক অসম আৰক্ষীৰ হাতৰ পৰা CBI নিজাববীয়াকৈ তেওঁলোকে এৰেষ্ট কৰিলে ঠিকেই, কিন্তু আদালতৰ মজিয়াত তেওঁলোকে ককৰ্থনাৰ সন্মুখীন হ'বলগীয়া হৈছে। CBIক বিভিন্ন ধৰণে প্ৰশ্ন কৰা হৈছে, আদালতৰ মজিয়াত প্ৰশ্ন কৰা হৈছে যে আপোনালোকে কি বেচিছত তেওঁলোকক আপোনালোকে এৰেষ্ট কৰিছে, তথ্য প্ৰমাণ কি, এই ধৰণৰ কিন্তু প্ৰশ্নৰ উত্তৰ কিন্তু এই মুহূৰ্তত CBI দিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে কোনো ধৰণৰ কেছ যিটো কেছৰ চাৰ্জশ্বিট আদালতত দাখিল কৰা নাই। গতিকে আৰক্ষীয়ে হওক অথবা CBIৰে হওক কেতবোৰ ত্ৰুটি, তেওঁলোকৰ বহু ভুল ৰৈ গৈছে। গতিকে এই ভুলসমূহ যাতে এই আল্পনা বা আন ট্ৰেডিঙৰ যিসমূহ খলনায়ক তেওঁলোকৰ ক্ষেত্ৰত যাতে ৰৈ নাযাওক, আৰক্ষীয়ে এইবাৰ হয়তো সেই সম্পূৰ্ণ বিষয়টো গ্ৰাউণ্ডত থাকি তেওঁলোকে অধিক অনুসন্ধান আৰম্ভ কৰি তথ্য প্ৰমাণ সংগ্ৰহ কৰি যাতে এখন মজবুত কেছ ডায়েৰী বা গোটেই কেছটো যাতে সঠিক আৰু সবলভাৱে তেওঁলোকে যাতে আদালতৰ মজিয়াত উপস্থাপন কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে হয়তো এখন নতুন কৌশলেৰে আৰক্ষীয়ে গোটেই ঘটনাৰ অভিযান আৰম্ভ কৰিব, এটা সন্দেহ কৰা হৈছে। গতিকে আল্পনাক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। আন এটা নতুন ট্ৰেডিং কেলেংকাৰী গোচৰ এইবাৰ ৰুজু হৈছে, আৰু এই গোচৰটোত সন্দেহ কৰা হৈছে যে কৌটিৰ ঘৰত কোনো সংখ্যা এই মুহূৰ্তত ক'ব পৰা হোৱা নাই, কিন্তু কোটি কোটি টকা যে ইয়াত আত্মসাৎ কৰা হৈছে সেই এটা অনুমান কৰা হৈছে। কাৰণ যি দুইগৰাকীকৈ যি ভুক্তভোগীৰ সৈতে আমি কথা পাতিছোঁ, এগৰাকীৰ 58 লাখ টকা, এগৰাকীৰ 92 লাখ টকা লৈ আত্মসাৎ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে। অল্পনা দাস এইবাৰ মুহূৰ্তত নাইকিয়া হৈ পৰিছে। গতিকে পুনৰ কৈছোঁ, ডিবিৰ পিছত এইবাৰ AD, দীপাংকৰ বৰ্মনৰ পিছত এইবাৰ অল্পনা দাস ব্ৰকিং ট্ৰেডিং চেণ্টাৰ, অৰ্থাৎ এইদৰে ট্ৰেডিং চেণ্টাৰ খুলি লোৱা হৈছিলে, গোটেই টকা সংগ্ৰহ কৰা হৈছে, তাৰপিছত হঠাৎ অন্তৰ্ধান হৈ এইদৰে অভিযুক্তসকল বৰ্তমান পলাই যাবলৈ সক্ষম হৈছে। আৰক্ষীৰ ভূমিকা থাকিব আদালতলৈ মজিয়ালৈ এই গোটেই গোচৰ যোৱাৰ পূৰ্বে আৰক্ষী এটা সঠিক যাতে তথ্য প্ৰমাণ মজুত কৰি তেওঁলোকে যদি আদালতৰ মজিয়ালৈ যাব পাৰে, এই ধৰণৰ এটা প্ৰত্যাহ্বান থাকিব আৰক্ষীৰ সন্মুখত। ভুক্তভোগীৰ ভাষ্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে, আমি টিভিৰ প্লেটফৰ্মত ইতিমধ্যে আপোনালোকক শুনাইছোঁ। গতিকে নতুন ট্ৰেডিং কেলেংকাৰী গোচৰটোৰ সন্দৰ্ভত কিছু নতুন তথ্য আপোনালোকক দিবলৈ পুনৰ সক্ষম হ'ম। আৰু এই মুহূৰ্তত এই বিশেষ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল সম্প্ৰচাৰৰ পৰা মই দীপাংকৰ দাসে বিদায় লৈছোঁ। বহু আপডেট থাকিব, বহু খবৰ থাকিব, আপোনালোকক জনাই যাম। এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। বিভিন্ন খা খবৰ আৰু বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব